তো দুটা বেলেগ বেলেগ ধৰণৰ চিকেন হ'ব এইখিনি হ'ব চিকেন লাবাবদা অলপ গ্ৰেভি টাইপৰ আৰু এইখিনি হ'ব চিকেন টিক্কা যিটো হ'ব ষ্টাৰ্টাৰ সালাডটো ৰেডি কৰি লৈছো ইয়াত কি আছে জানেনে ইয়াত আছে বেচন ৰেড চিলি কাশ্মীৰী দৈ এয়া আদা নহৰুৰ পেষ্ট কসুৰি মেথি তাৰপিছত গৰম মছলা মিট মছলা আৰু এনেকে 3-4 চামুচ আদা নহৰুৰ পেষ্ট এই আদা নহৰুৰ পেষ্টটোত জলকীয়াও আছে অকমান হেউজিয়া হেউজিয়া চাগে আপোনালোকে দেখা পাইছে এতিয়া আমি ইয়াতে মিঠাতেল দি দিম আৰু ৰিফাইন দি দিম গোটেই বস্তুখিনি মিক্স কৰি লৈছো এনেকৈ বনাই আছা আৰু এতিয়া মাংসখিনিত এনেকে গোটেই মিক্সচাৰখিনি মিক্স কৰি দিম এতিয়া মাংসখিনি এনেকে কি ধুনীয়াকৈ মেৰিনেট কৰিলো দেখিলে নহয় এতিয়া আমি ফ্ৰিজত সোমাই দি দিম ৰাতিলৈ এইখিনি ফ্ৰিজতে সোমাই থাকিব আৰু এতিয়া ফ্ৰিজত দি দিলো তাৰ মাজতে এটা ডিটক্স ড্ৰিংকো বনাইছিলো গাইজ এটোৰ বাৰু মই কেতিয়াবা শৰ্টছত ভালকে দেখুৱাম মই কেনেকে ডিটক্স ড্ৰিংকটো বনাইছিলো আজি ইমান নেদেখুৱাও খালি মই মাজে মাজে এটো খাই থাকো আজিকালি ৰাতিৰ কাৰণে এয়া মকটেইল ড্ৰিংক বনাই ৰাখিছো মকটেইল ড্ৰিংক মানে এয়া একচুয়ালি ডিটক্স ড্ৰিংকে বনাইছিলো নেমু বিট পুদিনা আৰু এনেকে কিছুমান ককটেইল মিক্স এনেকে দি পেলাই সো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আজি হৈছে 26 এপ্ৰিল আৰু অহাকালি মোৰ বাৰ্থডে হয় আৰু আজি ৰাতিৰ পৰাই বাৰ্থডে পাৰ্টি ষ্টাৰ্ট হৈ যাব আমি কি কৰিম গুটেখিনি দেখুৱাম এই ব্লগটোতে আজি ৰাতিও পাৰ্টি আছে আৰু অহাকালিও পাৰ্টি আছে গুটেখিনি হেকলৈ চাব যদি ভিডিঅ'বোৰ ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওকে গাইজ এতিয়া আমি বনাই আছো কাস্টাৰ্ড কাৰণ কি কাস্টাৰ্ডখিনি ঠাণ্ডা হোৱাৰ পিছতহে টেষ্টি লাগে ন খাই এতিয়া বাজিছে 6:45 আৰু আমাৰ পাৰ্টি হ'ব 8-9 মান বজাৰ পৰা বাৰু কিন্তু এতিয়া আমি বেলেগ বস্তুবোৰ লাহে লাহে বনাম কিন্তু এয়া কাস্টাৰ্ডখিনি বনাইছো আৰু চিকেনখিনিৰ কি খবৰ দেখাই দিও ৰব এবাৰ চিকেনখিনি এয়া ফ্ৰিজৰ পৰা উলাই দিছো ফ্ৰিজৰ পৰা উলাইছো এতিয়া ওভেনত সোমাই দিম কাস্টাৰ্ডখিনি বনাব এনেকে গাখীৰখিনি বইল কৰি লোৱা হৈছে তাৰ পিছত কাস্টাৰ্ড পাউডাৰ ইয়াতে দি দিম আৰু লাষ্টত ইয়াতে মিঠাইও দিব পাৰে ফ্ৰুটছও দিব পাৰে আমি বাৰু হেৰি দিম আমি মিঠাই দিম কাস্টাৰ্ড পাউডাৰখিনি ঠাণ্ডা পানীৰে গুলি লৈছো এনেকৈ এইখিনি দি হেৰি কৰিব নালাগে নেকি এনেকৈ কাস্টাৰ্ডখিনি ঢালি দিলো গৰম গাখীৰত অলপ পিছত নিজে বস্তুটো গুট খাই যাব একদম ইজি কাস্টাৰ্ড বনোৱা এয়া চাওক কেনেকে গুট লাগি গৈছে বস্তুটো এয়া মিঠাইকেইটা দিয়াৰ পিছত কি ধুনীয়া লগা হৈছে চাওক আৰু এতিয়া মিঠাইকেইটা একদম মানে গাখীৰখিনি গৰম থাকোতে এই কাৰণে দিলো তেতিয়া মিঠাইকেইটাও সফট হয় একদম সেফ্ৰন দি দিলো মানে কেশৰ দিলে আৰু বেছি ধুনীয়াও হয় আৰু টেষ্টিও হয় আৰু গোন্ধটোও বহুত ধুনীয়া হয় দেখিবও বহুত ধুনীয়া হয় আৰু টেষ্টটো বহুত ধুনীয়া হয় আৰু এয়া ৰেডি হৈ গ'ল আমাৰ কাস্টাৰ্ডখিনি চিকেনো ৰেডি হোৱা নাই মানে চিকেনখিনি মেৰিনেট হৈছে ওকে ঠিকে আছে এয়া এতিয়া ওভেনত ভৰাই দিলো চিকেনখিনি হোৱাৰ পিছত দেখুৱাই আছো দেই চিকেনখিনি ৰেডি কৰিলো তাৰ পিছত এয়া একদম গৰম বাটাৰ গলাই লৈ চিকেনখিনিৰ ওপৰত পেলাই দিছো এটো কৰিলে বেছি সফট হয় আৰু বেছি টেষ্টি হয় সো গাইজ বহুত বেছি এক্সাইটেড আজি 26 এপ্ৰিলৰ এতিয়া বাজিছে 7:45 আৰু অহাকালি মোৰ বাৰ্থডে মানে 27 এপ্ৰিলত মোৰ বাৰ্থডে হয় আৰু আজি ৰাতি এতিয়া আলহীবিলাক আহি আছে আমাৰ কাজিনছবিলাক আহি আছে আমি সবে ৰাতি আজি পাৰ্টি কৰিম আৰু অহাকালি আমি কি কৰো আমি ফুৰিবও যাম মন্দিৰতো যাম আকৌ অহাকালি কিচেনত পুৰা লাগি আছো পোলাও বনাম তাৰপিছত চিকেনৰ দেখাই আছো বেলেগ আইটেমবিলাক এয়া পাৰ্টি বুলি সেন্টেড কেন্ডেলছো লগাই দিছো অকনমান ধুনীয়া গোন্ধ ওলাই থাকিব ৰুমটো আৰু এয়া লাইট সাইড জ্বলাই পুৰা পাৰ্টি ভাইবছ এটা বনাই দিছো আৰু আমি ষ্টাৰ্টাৰত চিকেনৰ এটোটো বনাইছোৱে বাৰু গ্ৰিল চিকেন আৰু লগতে এটো এটা আমি চীজ বল বনাম এইখিনি চীজ আৰু পনীৰ মিক্স আছে ইয়াতে গুটেইখিনি আমি গুৰি কৰি লৈছো
তাৰপিছত ইপিনে এটা বেটাৰ বনাই লৈছোঁ এইটো বেচন আৰু মছলাবিলাক আছে ইয়াতে যি যি দিব ইচ্ছা আৰু আপোনালোকৰ আমি ৰেড চিলিটো কেতিয়াও ব্যৱহাৰ নকৰোঁ ইচ্ছা কৰিলে দিব পাৰে বাকী মছলা আধা ইয়াতেও দি লৈছোঁ বাকী ইয়াতেও দিয়া আছে এইবিলাক মছলা দি আছোঁ পেকেটৰ যিবিলাক মছলা আৰু যাৰ যি ইচ্ছা দিব পাৰে তাৰপিছত কেনেকৈ বনাম এই টেষ্টি চীজ বলটো দেখুৱাম চবতকৈ ইম্পৰ্টেণ্ট বস্তু এইটো কিন্তু কচুৰি মেথি যিটো হয় কচুৰি মেথি এইটো দিবই লাগিব নহয় এই তেলত আৰু তাৰপিছত ডিপ কৰি দিয়া গৈছে ল' হেৰিত ফ্লেমত ফ্ৰাই কৰি আছোঁ আৰু চীজ বলকেইটা আমি পাৰ্টিৰ কাৰণে এয়া লাইটটো লগাই লৈছোঁ পাৰ্টি লাইট ধুনীয়া লাগে এনেকুৱা লাইট চবৰে ঘৰতে আছে চাগে আজি পাৰ্টি বুলি অকণমান লাইটটো লগাই লৈছোঁ আৰু অলপ ভাইবটোৱে বেলেগ হৈ যায় এয়া ৰখি ফাইনেলি আহি পালে ইয়ে জ্বৰ নেকি এয়া আহি পালে কাজিনছ আৰু আছে সিফালেও গাইজ আমি অলপ ওলাই আহিছোঁ ৰ'ব গাইজ এতিয়া গোটেইকেইটাই মিলি কেনে কিমান আৰু ঘৰতে পাৰ্টি কৰি থাকিম সেইকাৰণে অলপ ওলাই আহিছোঁ আৰু বহুত থেংকছ গাইজ তোমালোকে বা ইমান ধুনীয়া কৰিছা হ'ব গাইজ আমি আছো এতিয়া খানাপাৰাত আৰু এইটো হৈছে নতুনকে বনোৱা বিজেপিৰ অডিটৰিয়াম আৰু ইয়াৰে ফ্ৰণ্টত বাৰ্থডে বাবু এইটো ফটো মাৰ হ্যাপি বাৰ্থডে এক সেকেন্ড হ্যাপি হৈছে হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে হৈছে আকৌ লাগিলে আকৌ পিছত এয়া কৰিম তুমি শুকোৱা কেকটো কাটা খালি সেয়া কেক খাব নোৱাৰা হৈ যাম আমি ইয়াতে আছে তুমি নুফুটাবা তুমি বাবু ফটো উঠোৱা দে ৰেডি বাবু ফটো তুমি বাবু ফটো নে ভিডিঅ' দুটা মোটা দুটা চলি আছে হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ আকাশ হ্যাপি বাৰ্থডে টু ইউ পিনে আছে ডাঙৰ মুখ লা ওকে সৰুৰ পৰা ডাঙৰ নহয় এনেকে নহয় খালে গোটেইটোৱে খাম ভিডিঅ' কৰি থাকা দেই শৰ্টছো কৰিবা শৰ্টছো আছে ৰিলছো কৰিবা মোৰা উঠোৱা তোমাক মই খুৱাইছো দিলম ফটো দেই উঠাই দিয়া ভাল পাইছানে গাইজ ধুনীয়া ইহঁতৰ বহুত কাজিয়া লাগি থাকে দুটা যাতে লৈ যাচোন পাও আৰু সেইটোতো দিয়ে ইহঁতৰ বহুত কাজিয়া লাগি থাকে দেই এগিলা ৱালপেপাৰ ৰাখি থৈছে নিজৰ ফটো
গুড মৰ্ণিং গাইজ। এতিয়া ব্ৰেকফাষ্ট কৰি কেনে আহিলোঁ ওলাই আমি কামাখ্যা মন্দিৰলৈ। আমি এবাৰ নামিছোঁ বাৰু কামাখ্যাৰ নতুন যিটো ৰাস্তা, নতুন গেটৰ তাত। নতুন ৰাস্তাটোত ভাল হয় ফটো চটো, ধুনীয়া লাগে। ইয়াত জোতা চেণ্ডেল খুলি থৈ দিম আৰু লগতে ইয়াৰ পৰা আমি প্ৰসাদো ল'ম। কিবা যদি অলপ হেৰি কৰিব লগা আছে ৰাতি মিলিয়ে গ'ল না দুটাতে ইয়াত খোৱা পানীৰ আছে, কোনোবাই যদি পানী খোৱা। Mga tao pala. ভোগ চোগ খালোঁ আৰু এতিয়া আমি ওলালোঁ কামাখ্যাৰ পৰা। এতিয়া ডাইৰেক্ট ঘৰলৈ যাম আৰু আদাবাৰীত ইহঁতক বাছত উঠাই দিছোঁ। বাই বাই, বহুত ভাল লাগিল। বেগবিলাক তোমালোকৰ? প্ৰসাদটো ক'ত? চ' গাইজ, এতিয়া কাজিনবোৰ গ'ল আৰু ঘৰলৈ, আৰু আমিও এতিয়া সিহঁতক আদাবাৰীত বাছত উঠাই দি ঘৰলৈ গৈ আছোঁ, মানে আমাৰ বেলতলা ফ্লেটলৈ। তাৰপিছত ৰাতিও আজি পাৰ্টি আছে, ৰাতিৰ প্ৰিপাৰেশ্যনবিলাক ষ্টাৰ্ট কৰিম। এতিয়া আমাৰ কামাখ্যাত সকলোবোৰ কৰোঁতে 2টাই বাজিলে বাৰু। বাকী ৰাতি কি কি কৰিম কি নকৰিম সেইখিনিও মই দেখুৱাম বাৰু ভ্লগটোতে। এই গোটেইখিনি হৈছে গিফ্টছ। এইটো দিছে হাজবেণ্ডে, ইমান ধুনীয়া এইটো অৰ্কিড, কি যে ধুনীয়া লাগিছে চাওকচোন বাৰু। এইটো দিছে হাজবেণ্ডে, এই ধুনীয়া ছানফ্লাৱাৰটো, আৰু এই চেণ্টেড কেণ্ডেলটো দিছে মোৰ ফাৰ্ষ্ট ভণ্টিজনীয়ে, মানে মোৰ তলৰ ভণ্টিজনীয়ে। এই ধুনীয়া নেকলেছডাল দিছে মোৰ একেবাৰে সৰু ভণ্টিজনীয়ে। এই চকলেটকেইটা দিছে মোৰ পেহীৰ ল'ৰাই। এই বেগটো, তাৰপিছত এই বৌডাল, আৰু এই ইয়েৰিংছযোৰ দিছে পেহীৰ ছোৱালীয়ে, আৰু এই জুৱেলাৰী ছেটটো দিছে পেহীয়ে, আৰু এইযোৰ চাদৰ মেখেলা দিছে মোৰ মায়ে। বহুত ধুনীয়া, মানে ভাইটি ঘৰত গৈছিলে তাৰ হাতত দি পঠাইছে। আৰু আমি আহি পালোঁ ঘৰ, আৰু এতিয়া কাপোৰ কানি সলাম, অলপ মানে ৰেষ্ট ল'ম। আকৌ আজি এতিয়া চিকেন আৰু কিবা কিবি বনাব ষ্টাৰ্ট কৰিছোঁ। আৰু আজিৰ পাৰ্টিৰ খানাবোৰ বেলেগ দেই। আজি আকৌ মাছ আছে, মাটন আছে। আজিৰ আলহীবোৰো অকণমান বেলেগ, আৰু আইটেমো বেলেগ। তথাপিও চিকেন আজিও আছে, কিন্তু এইটো চিকেন মেইন কোৰ্চৰ নহয়, এইটো ষ্টাৰ্টাৰ। আজি ডিটেইলত নেদেখুৱাওঁ, কাৰণ কি যোৱাকালি দেখুৱালোৱে নহয়। এইটো ছেইম চিকেনটোৱে বনাম, মানে কালি যিটো ষ্টাৰ্টাৰত বনাইছিলোঁ চিকেন টিক্কা টাইপৰ, সেইটোৱে বনাম ষ্টাৰ্টাৰৰ কাৰণে। আহি পাই আকৌ খানা পিনাতে লাগি দিছোঁ, আৰু মুখখন ধুলোঁ, আৰু পূৰা সিন্দুৰ লগোৱা হৈছিলে যে কামাখ্যা মন্দিৰৰ, সেইবোৰ ধুলোঁ, অলপ অলপ আছে তথাপিও। এতিয়া ডিজাৰ্টটো ফাৰ্ষ্ট বনাই লৈছোঁ। এয়া আজি বনাইছোঁ বেকড পুডিং, মানে বেকড ৰসগোল্লাৰ এটা পুডিং। মই মাজতে এবাৰ বজাৰত গ'লোঁ, এয়া মটৰো লৈ আনিলোঁ বজাৰৰ পৰা। বাকী মাছখিনিতো আগতে অনা হৈছে, দেখুৱালোঁ। তাৰপিছত এয়া মটৰেদি একচুৱেলি মটৰ পনীৰ বনাম, আৰু লগতে মটৰ পোলাও বনাম।
তাৰপিছত এয়া সৰিয়হ কাজু মগজ তিয়াই থৈ দিছোঁ এইখিনিৰে মাছটো বনাম তাৰপিছত আজি মেইন খানা যিটো এয়া মটন খাচী মাংস মটনখিনি এতিয়া ধুই আছোঁ আৰু মটনটো নৰ্মেল মটন কাৰী বনাম এয়া যিখিনি দেখুৱাইছিলোঁ সৰিয়হ আৰু মগজ আৰু কাজু তাৰে এটা পেষ্ট বনাই লৈছোঁ এনেকৈ পানীখিনি গৰম কৰি লৈছোঁ প্ৰথমতে কেৰাহীত এনেদৰে আৰু বাকী বক্স দুটা এনেকৈ পুৰা এলুমিনিয়াম ফইলেদি ৰেপ কৰি লৈছোঁ তাৰপিছত পানীখিনি যেতিয়া গৰম হ'ব এইকেইটা ইয়াতে বহাই দি দিম আৰু তেনেকৈ ভাপত দিয়া মাছ মানে নিজে যোগাৰ কৰি এয়া ৰেডি হৈ গ'ল ভাপত দিয়া ইলিচ মাছ পিঁয়াজ বিলাহী আলু সকলো বস্তু ৰেডি কৰি লৈছোঁ এতিয়া বনাম মটন মছলা এটা ৰেডি কৰি লৈছোঁ এই মছলাটো আমি মানে পেকেটৰ গৰম মছলা ইউজ নকৰোঁ আজি মাংসখিনিত দিবলৈ এইটো ঘৰতেই গোটেইবোৰ বস্তু পিচি ল'ম মানে প্ৰথমতে অলপ গৰম কৰি ল'ম ধনিয়াৰ গুটি জিৰা জালুক লং ইলাচি দালচেনি এই গোটেইখিনি মছলাখিনি অকণমান কুকাৰটোতে গৰম কৰি লৈছোঁ তাৰপিছত গুড়ি কৰিম তেজপাত আৰু কেঁচা জলকীয়া দিছোঁ তেলতে আৰু সেই মছলাখিনি ইয়াতে গুড়ি কৰি আছোঁ কি ধুনীয়া গুড়ি হৈছে চাওকচোন এইটো হৈ গৈছে ৰেডি মানে ৰেডি নহয় ফ্ৰাই হৈছে ইয়াতে পানী দিব আছে আৰু পিনে আমাৰ মটনটো পুৰা ৰেডি হৈ গৈছে কি যে ধুনীয়া মানে স্মেল ওলাইছে আৰু কি ধুনীয়া দেখা হৈছে নহয় কিছুমান বস্তু এনেকৈ ৰেডি কৰি লৈছোঁ মানে এইবোৰ ষ্টাৰ্টাৰ আৰু চিকেনটো বনি আছে সেইটো বনা হোৱা নাই এইটো মুগ ফ্ৰাই মুগ মানে অকণমান ময়ো অলপ গা চা ধুই অলপ এনেই ৰেডি হৈছোঁ আৰু ভালকৈ কাপোৰ এযোৰ পিন্ধি কিনে কাৰণ কিয় আলহীবিলাক আহিব এতিয়া আজি ৰাতিৰ পাৰ্টিটো বেছি মেইন পাৰ্টি কাৰণ কিয় আজিহে বাৰ্থডে একচুৱেলি এটা কেক ভণ্টিয়ে পঠাইছে এইটো আমি কাটিম অলপ পিছত আৰু আলহী অহাৰ পিছত আৰু যোৱাকালি ৰাতিৰ কেকটো হাজবেণ্ডে দিছিলে চেণ্টেড কেণ্ডেল জ্বলাই লৈছোঁ এইটো বাৰ্থডে গিফ্টে দিছে ভণ্টিয়ে মানে পঠাই দিছে আৰু FNPৰ পৰা চ' এতিয়াৰ কাৰণে এইটো জ্বলাইছোঁ জেচমিন ফ্লেভাৰত ধুনীয়া গোন্ধ ওলাই থাকিব ৰুমটো পোলাও বনাম পোলাওৰ কাৰণে চাউলখিনি ফ্ৰাই কৰা হৈ গৈছে বাসন্তী পোলাও দেই এইটো নৰ্মেল পোলাও নহয় সেইকাৰণে হালধীয়া দেখিছে চাউলখিনি ফ্ৰাই কৰা হৈ গৈছে ইয়াত এতিয়া পানী দিম এতিয়া নহয় খালি ফ্ৰাই কৰি থৈ দিছোঁ গাখীৰ আৰু পানী এনেকৈ দিম কিন্তু পিছত দিম যেতিয়া মানুহবিলাকৰ ভাত খোৱা টাইম হয় এতিয়াতো বাৰু আলহী আহিয়ে পোৱা নাই মোৰ বাৰ্থডে বুলি যোৱাকালিৰ পৰা বহুত কিবা কিবি কৰিছে সেইকাৰণে মই বহুত বেছি থেংকফুল কালি ছাৰপ্ৰাইজ দিছে আৰু কালিও কিমান কি বনাইছে আজিও কিমান কি বনাইছে মই বহুত থেংকছ ক'ব বিচাৰোঁ তোমাক এই ভিডিঅ'টোৰ জৰিয়তে আজি আমাৰ ফ্ৰেণ্ড কিছুমান মাতা হৈছে আমাৰ ফ্ৰেণ্ড আহি গৈছে যাক ৰখি আছিলোঁ এতিয়া সিহঁত আহিলে যেতিয়া কেকটো কাটো আৰু Happy birthday to you. Happy birthday to you. Happy birthday dear Lisa. Happy birthday to you. Aku nak mau tu dia. Aku nak dia. Happy birthday. Thank you. আমি যাম দেৰি আছে আমি হয় কা এয়া বাৰ্থডে গিফ্ট খুলি আছে ইমান ধুনীয়া লাগিছে এইটো নিপেন বুলি ভাইটি এটাই দিছে এইটো গিফ্ট এইটো হেৰিহঁতে দিছে দেৱজিৎ মনীষাহঁতে এইটো দেৱজিৎ মনীষাহঁতে দিছে বহুত থেংকছ সিহঁতেও বহুত কিবা আৰু কিবা কিবি লৈ আহিছে বহুত বস্তু লৈ আহে সিহঁতে এইখিনিয়ে আছিল মোৰ বাৰ্থডেৰ দিনাখন কিন্তু গধূলি আৰু এটা বস্তু আপোনালোকক দেখুৱাব বিচাৰিলোঁ মোৰ মাৰ ঘৰত নাম এখন পাতিছিলে মায়ে মোৰ বাৰ্থডে বুলি আৰু শাহুমায়ো মোৰ কাৰণে কেক এটা লৈ গৈছিল সেইখিনিও অকণমান মই লগাই দিলোঁ আৰু মাহঁতে ভিডিঅ' কৰি পঠাইছে ভিডিঅ'ৰ কোৱালিটিটো বহুত ভাল নহয় যদিও বহুত ভাল লাগিলে মোৰ এই ভিডিঅ'টো পাই আৰু মাহঁতলৈও মই বহুত থেংকছ জনাওঁ মোৰ বাৰ্থডেত আপোনালোকে নাম পৰিৱেশন কৰিছে তাৰ কাৰণে মই কৃতাৰ্থ আজি আমাৰ ডাঙৰ ছোৱালী বুলি মাইনাৰ
পবিত্ৰ জন্মদিন আৰু এই জন্মদিন উপলক্ষে নামখন মই আপোনালোকৰ ওচৰত নিবেদিছোঁ প্ৰভু ভগৱন্তৰ কৃপা কৰক আৰু এয়া আপোনালোকে চিনিয়ে পায় নাম আমাৰ একে মঞ্জু হাজৰিকা মই মঞ্জু কলি ইমান ভগৱানে মিলাইছে তেখেতৰ বোৱাৰীৰ এই শুভ জন্মদিনত আপোনালোকৰ ওচৰত এটা কেক কাটিব বিচাৰিছে আৰু এই কেকটো আপুনি যায় আপুনি কাটি দিয়ক ফটো তুলিব দিছোঁ বাবাটোক ভিডিঅ' কৰিব ভিডিঅ'টো একেবাৰে এণ্ডলৈ চোৱাৰ বাবে বহুত বহুত থেংক ইউ আৰু মোৰ বাৰ্থডেত যোনে যোনে মোক উইচ কৰিলে সকলোলৈ মোৰ পিনৰ পৰা বহুত 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 থেংক ইউ বাই প্লিজ ছাবস্ক্ৰাইব